কৰো এটা মৰা মানুহৰ বোনছ যোনটো সাধাৰণ মানুহে হয়তো ভয় কৰে আমি আনি হেতু ঘৰত আনি কেনে থওঁ টু ৰেসপেক্ট ডেড বডিজ আমাৰ ডেড বডি এক্সপেৰিয়েন্স বহুতে এটো হুদে দে আমি যে বোনছ বিলাক পঢ়ো সো নকলি বোনছ লগে লগে তাতে এটা স্মেল থাকিব একদম ডাঙৰ ট্ৰাংক এটা দি দিছে তাতে বোনছখিনি ভৰাই থবা কাষ্ট গ্ৰেড কোন কলা কোন বগা কাৰ কি আৰু কাবাৰ অখুখিয়া মানুহ এজন আহিব আমাৰ ওচৰত আমি তাক তেওঁলোকক ঘিং কৰিব নোৱাৰো So hello everyone and welcome back to my channel. মই হৈছো Dr. Dolly. So আজি বলক আকৌ MBBS series to start কৰো. So আপোনালোকে MBBS পাই গল ইতে MBBS পোৱাৰ লগে লগে আপোনালোকে যেতিয়া যি কোনো মেডিকেল কলেজত যাওক ইন্ডিয়াৰ ভিতৰত যাওক বা অসমৰ মেডিকেল কলেজত যাওক all over India মানে মেডিকেল এডুকেশন টুডে ফাৰ্স্ট আপোনালোকে যেতিয়া মেডিকেল কলেজত সোমাব ফাৰ্স্ট ইয়াৰত কি সাবজেক্টস থাকিব সো ফাৰ্স্ট ইয়াৰত সাবজেক্ট থাকিব এনাটমি বায়োকেমিষ্ট্ৰি আৰু ফিজিওলজি এইকিটা হৈছে বেসিক সায়েন্স সাবজেক্ট আৰু লগে লগে আপোনালোকৰ অলমোস্ট ফাৰ্স্ট 2 ইয়াৰ্স নন ক্লিনিক্যাল সাবজেক্টস বিলাক থাকে সো আমি ডক্টৰ বুলি কলে সদায় সাধাৰণতে মেডিসিন গাইনি হেনেকে ভাবু হেকিটা শব্দই আগত আহে সাৰ্জাৰি কিন্তু একচুয়ালি যেতিয়া আপোনালোকে মেডিকেল কলেজত হুমাই তেতিয়া লগে লগে আমাৰ ইঞ্জিনিয়াৰিং লগত এটোৱে ডিফাৰেন্স যে ইঞ্জিনিয়াৰিংত লগে লগে হোমৱাৰ লগতে এটা ব্ৰাঞ্চত গুছি যায় কিন্তু আমাৰ হেনেকুৱা নহয় আমাৰ সবে একেখিনি পঢ়িব আৰু স্পেশালাইজেশনটো পাছত হয় সো সবে গুটেখিনি এজ এ জেনাৰেল এমবিবিএস সবে গুটেখিনি সাবজেক্ট বেসিক সায়েন্সৰ পৰা স্টাৰ্ট কৰি গুটেখিনিৰ নলেজ থাকিব লাগিব সো আমাৰ হে নলেজ কেপাসিটিটো মানে আহৰণ কৰিবলৈ কাৰণে আমাৰ এডুকেশন হেৰিটো অলপ বেছি সো ফাৰ্স্ট ইয়াৰত আপোনালোকৰ সাবজেক্ট থাকিব এনাটমি বায়োকেমিষ্ট্ৰি আৰু ফিজিওলজি এইকিটা হৈছে বেসিক সায়েন্স সাবজেক্ট সো ইতিয়া আজিৰ ভিডিওটোত মই এনাটমিৰ বিষয়ে কম এনাটমিৰ ফাৰ্স্ট এক্সপেৰিয়েন্স ট্ৰিল এসোসিয়েটেড উইথ ইট সো এইখিনি কথা কম সো ষ্টে ইন দ্য ভিডিও এক্সপেৰিয়েন্সৰ পৰা মই বস্তুখিনি শেয়াৰ কৰিম সো ফাৰ্স্ট যেতিয়া মই মেডিকেল কলেজত হুমালো এডমিশন হৈ গল তাৰ পিছত যেতিয়া ফাৰ্স্ট দিনাখন ক্লাস কৰিব গৈছো সো একচুয়ালি ফাৰ্স্ট দিনাখনে এজন প্ৰফেসৰ তেওঁ হৈছিলে এনাটমিৰ তেওঁ মানে হুমৰ লগে লগে এডমিশন দিনাখন যেতিয়া মানে মিটিং হৈছিলে তেতিয়াই ফাৰ্স্ট তেখেতৰ পৰা হে লাইনটো মানে মোৰ মাথাত একদম ক্লিক কৰি গৈছিলে যে we have to respect as doctors dead bodies আৰু আমাৰ কাৰণে কোনো ৰিলিজিয়ন কাষ্ট ক্ৰীড একো মেটাৰ নকৰে আমাৰ কাৰণে just a patient আৰু লাইফ হিউম্যান বিংছৰ লগতো that is different but teo juntu kotha kale ami jehetu first ahisu first কলেজত আমাৰ first exposure life bodies or logot nohobo amar first exposure dead bodies or logot hoy and dead bodies ami respect koribo lagibo he dead body to jodio eta ejon dead body hoy tate life nai but ami as a profession to doctor hisabe humaইছো doctor যদিও আমি হোৱাগে নাই কিন্তু এই professionত হোৱা লগে লগে আমি even dead bodies ক ৰেসপেক্ট কৰিব লাগে সো হে কথাখাৰ মোৰ বিৰাট ভাল লাগিছিলে সো জি নহক সো starting with the other excitements আৰু first experience first as a student কেনেকুৱা অনুভৱ হৈছিল যেতিয়া first dead body exposure হৈছিল first anatomy subject সো anatomy subject actually কি basically আমি anatomy মানে কি এটা বুতে হয়তো anatomy মানে কি anatomy মানে আমাৰ বডিটো কেনেকে বনিছে মানে এনাটমিক্যালি মানে এনাটমি মানে আমাৰ ভিতৰৰ বডিখন কেনেকুৱা এই স্কিনখন যেতিয়া আমি অটৰাই কেনে মানে হেৰি কৰি ডিসেকশন কৰি চাও আমাৰ ভিতৰত কেনেকে বস্তুবিলাক আছে প্ৰতিটো অৰ্গান কেনেকে আছে প্ৰতিটো মাসল কেনেকে আছে প্ৰতিটো মানে আমাৰ বডিৰ ভিতৰত কাৰণ আমি তো বাহিৰৰ পৰা এজন ব্যক্তিক দেখি থাকো তো ভিতৰখন কেনেকুৱা কাৰণ আমি ভিতৰখন জানিব লাগিব কেনেকে ফাংশন কৰে কেনেকে কি হয় সো এনাটমিত একচুয়ালি স্ট্ৰাকচাৰাল বস্তুখিনি আমি গম পাওঁ যে কোনটো ঠাইত কি বস্তু আছে কোনটো ঠাইত কি মাসল আছে কোনটো ঠাইত কি আৰ্টাৰি আছে কি ভেইন আছে কি নাৰ্ভ আছে কেনেকে আছে সো সেই বস্তুখিনি এনাটমিত জানা যায় লগতে এখিনিটো আপোনাৰ লগতে আমি আমাৰ এনাটমিত মানে আহা লগে লগে এখিনি এটো সাবজেক্টত এক্সাইটমেন্ট আৰু এটোৱে মেইন ভালো লাগে মানে যে আপুনি ডেড বডিজৰ লগত ডিল কৰিছে লগতে এটা মৰা মানুহৰ স্কেলিটনৰ লগত ডিল কৰে সো বহুতে হুদে দে হে স্কেলিটন আমি বোনছ বিলাক পঢ়িব লাগে কোন মানে আমাৰ জানিবা আমাৰ এই হাতত হাৰ্ডি কেডাল আছে কেডাল আছে বেলেগ ধৰণৰ হাৰ্ডি আছে সাইজ শেপ কিমান হাৰ্ডি আছে কিমান আছে কি আছে কোট কি ফুটা আছে কি ফুটাৰে ব্লাড ভেসেল যায় কি ফুটাৰে নাৰ্ভ যায় হেবিলাক আমি পঢ়িব লাগে স্কালটো পঢ়িব লাগে সো অল দোজ থিংস এটো অস্টিওলজি বুলি কয় যোনখিনি বোনছৰ ষ্টাডি কৰো মানে প্ৰতিটো বস্তু হিউম্যান বডিৰ ভিতৰত যোনটো বেলেগ মানুহে নেদেখে নাজানে সেই বস্তুখিনি আমি পঢ়িব লাগে সো হেখিনিৰ কাৰণে আমি
এটা মানে নকলি আৰ্টিফিচিয়েল বস্তু ল'লে নহ'ব সো আসলি হিউম্যান বিংছৰ বস্তু ল'ব লাগিব তাতে ম্যাক্সিমাম একচুয়ালি নৰ্মেল মানুহৰ যোনখিনি থাকে তাতে আকৌ ভেৰিয়েশনো থাকে সো এই বস্তুখিনি বহুত এক্সাইটিং হয় যদিও টাফো হয় মানে হা বহুত মনত ৰাখিব লাগে বহুত হেৰি কৰিব লাগে কিন্তু দ্যাট ওয়াজ দ্য এক্সাইটিং পাৰ্ট ফাৰ্স্ট যে আমি এটা ডেড বডি লগত ডিল কৰোঁ এটা মৰা মানুহৰ বোনছ যোনটো সাধাৰণ মানুহে হয়তো ভয় কৰে আমি আনি হেতু ঘৰত আনি কেনে থওঁ বোনছখিনি আৰু তাৰ লগত আমাৰ কি এক্সপেৰিয়েন্স সো এই ভিডিওটো হয়তো বহুত লং যাব পাৰে মই ট্ৰাই কৰিম শৰ্টত ক'বলৈ আৰু নহলে দুটা পাৰ্টত মই বনাই দিম সো ফাৰ্স্ট দিনা যেতিয়া মোৰ এক্সপিৰিয়েন্সটো কওঁ যেতিয়া মই ফাৰ্স্ট যেতিয়া মানে ডিসেকশন হলত সোমাইছোঁ হা ডিসেকশন হল মানে হৈছে য'ত আমি ডেড বডিজবিলাক ডিসেক্ট কৰোঁ সো ফাৰ্স্ট যেতিয়া ডিসেকশন হলটো আৰু একদম ডাঙৰ মই AMCৰ এক্সপিৰিয়েন্স কম কাৰণ মোৰ এক্সপিৰিয়েন্স আছে সো তেতিয়া পুৰণা এতিয়াতো নতুন বিল্ডিংছ হৈ গৈছে তেতিয়া আমি মানে আমি যেতিয়া সোমাইছিলোঁ তেতিয়া মানে ওল্ড এণ্ড নিউ দুইটাই আছিলে কনষ্ট্ৰাকশ্যনো চলি আছিলে আৰু পুৰণাখিনিও আছিলে সো আমি এনাটমিটো পুৰণা পাৰ্টখিনিত পাইছিলোঁ হা সো পুৰণা পাৰ্টখিনি যাওঁতে ডিসেকশন হলটো বিৰাট ডাঙৰ আৰু হা তাতে যেতিয়া সোমাইছোঁ আৰু ফাৰ্স্ট সব ষ্টুডেণ্ট এক্সাইটেড আৰু সব বেলেগ আৰু মানে নতুনকৈ যেতিয়া কলেজত যায় এক্সাইটমেণ্ট থাকে সো পুৰা এক্সাইটেড আৰু তাৰপিছত তাৰপিছত সবে কথা পাতি আছে প্ৰথম হা একো নাই আৰু ডিসেকশনৰ সদায় 2 আৱাৰ্ছ ক্লাছ থাকে প্ৰতি সদায় থাকে মানে হা এভৰিডে ডিসেকশন বুলি ক'লে এইটো 2 আৱাৰ্ছৰ ক্লাছ প্ৰেক্টিকেল টাইপৰ ক্লাছ হয় মানে তাতে প্ৰেক্টিকেল ডিসেকশনছ হয় তাৰপিছত এনেকুৱা সো তাতে প্ৰথম একো নাই প্ৰথম দিনা আৰু ইমান আৰু সবৰ কাৰণে নতুন আৰু প্ৰথম সবে আৰু আমি গ্ৰুপ পাতি আৰু কথা পাতি আছোঁ এনে ফিল লৈছোঁ আৰু এক্সপিৰিয়েন্স তাৰপিছত দেখিছোঁ আৰু ডিসেকশন বেডছবিলাক আছে আৰু হোমৱাৰ লগে লগে তাতে এটা স্মেল থাকিব একদম পেকুলিয়াৰ স্মেল থাকিব because human bodies or মানে ফৰ্মেলিন দিয়া থাকে যোনবিলাক প্ৰিজাৰ্ভেটিভছ দিয়া থাকে আমাৰ সব তাতে আসলি বস্তু হা আসলি হিউম্যান অৰ্গানছ হিউম্যান বডি প্ৰিজাৰ্ভ কৰি থোৱা হয় সো তাৰে এটা বেলেগ এটা গুণ হ'ব লাগে সো হেতু এটা সামথিং নিউ থিং যোনটো মানে লাগিব পাৰে পটককে সো হেতু লগত প্ৰথম মানে টিচাৰ্সেও জানে যে প্ৰথমে তহতি মানে স্মেলটো লগত একাস্টম হ সো হিখিনি খাই খোৱা পাছত তাৰপিছত সবে দূৰে আছে আৰু কোনো মানে আৰু হে ডিসেকশন বেডছ বিলাকৰ ওচৰটো মানে আৰু অকমান থাকে ন আৰু মোৰ ক্ষেত্ৰত এনেকুৱা হৈছিলে মই যেতিয়ালৈকে মই ডেড বডি একচুয়ালি ওচৰৰ পৰা কেতিয়াও মানে মই দেখাও নাছিলোঁ বা মই ইমান মানে ওচৰত গৈ কেনে কেতিয়াও মেডিকেল এডমিশন পোৱাৰ আগলৈকে মানে ইমান মানে হেৰিত নাছিলোৱেই সো ফাৰ্স্ট এক্সপ'জাৰ মোৰ মেডিকেল কলেজতে হৈছে ডেড বডিৰ লগত তাৰ পাছত অলপ সময়ৰ পাছত আমাক সেইখিনি একাস্টম কৰাৱাৰ পাছত মানে এটা ডেড বডি আনিলে হা সো ডেড বডি মানে সো এটা আনা হল তো হেতু এটা বেলেগ এটা এক্সপিৰিয়েন্স মানে যেতিয়া বডিটো লৈ আহিছে তেতিয়া মানে আমাৰ সবৰে মানে সব মানে সাইলেন্ট আৰু হা সো ইট ইজ সামথিং ডিফাৰেন্ট আৰু এটা প্ৰিজাৰ্ভড ডেড বডি এক্সপিৰিয়েন্স আৰু কাবাৰ কোনোবা যদি মানে ঢুকাইছে সেই ডেড বডি এক্সপিৰিয়েন্সটো একদম বেলেগ হয় সো হেতু এটা বেলেগ এটা নিউ এক্সপিৰিয়েন্স আৰু ৰিগাৰ্ডিং কালাৰ ৰিগাৰ্ডিং স্মেল ৰিগাৰ্ডিং কালাৰ ৰাইগৰ মৰ্টিছ হৈ যায় যেতিয়া এজন মানুহ ঢুকায় হাত ভৰিবিলাক একদম টান হৈ যায় সো এইটো ৰাইগৰ মৰ্টিছ বুলি কয় সো তেনেকুৱা এটা বডি ডিল কৰা আৰু মানে this is different আৰু this is practical from practical point of view so প্ৰথমটো সবে দূৰত সবে বাস চাই আছে সবে অবজাৰ্ভ কৰি আছে সবৰ কাৰণে নতুন এক্সপিৰিয়েন্স তাৰ পাছত কিন্তু যেতিয়াই টিচাৰ আহিলে কাৰণ পিপল আৰ ভেৰি কম্পিটিটিভ মানে তাৰ আগলৈকে সবে ফুসকে কথা পাতি আছে কিন্তু যেতিয়াই মানে প্ৰফেসৰ আহিলে যেতিয়াই আমাৰ মানে জাস্ট ইন্ট্ৰোডাকশন কৰিবলৈ সব থাপি মানে একদম ডেড বডি ওচৰত টেবলৰ ওচৰত মানে সব মানে জুম কৰি মানে ৰেডি তেতিয়া কাৰো একো ভয় নাই কাৰো একো বেলেগ হেৰি নাই মানে একদম পঢ়িব লাগে জানিব লাগে হেনেকা নিচিনা এক্সাইটমেন্ট সো দিস ইজ গুড অলসো আৰু প্লাস মাইনাস এভৰিথিং কিন্তু ভাল লাগে এতিয়া মনত পেলালে বিৰাট ভাল লাগে সো তাৰ পিছত প্ৰথম দিনাটো জাস্ট ইন্ট্ৰোডাকশন সো এনেকে আমাৰ একচুয়ালি এনাটমি ক্লাছত গ্ৰুপছ বনোৱা হয় সো বেলেগ গ্ৰুপছত 3-4টা বডিজ থাকে তাৰ ওপৰত আমাৰ ষ্টাডিজ চলে ডিসেকশন চলে সো ডিসেকশন পাৰ্ট বাই পাৰ্ট হেড এণ্ড নেক তাৰপিছত আপাৰ বডি লোৱাৰ লিম্বছ আপাৰ লিম্বছ এবডোমেন তেনেকৈ ভাগ কৰা হয় সো যেহেতু বহুতখিনি থাকে তাৰ লগতে আৰু অস্টিওলজি মই যেহেতু ক'লো বোন ষ্টাডিখিনি থাকে আৰু তাৰ লগতে আকৌ হিষ্টলজি থাকিব মানে হিষ্টলজি মানে কি মাইক্ৰোস্কোপত আমাৰ টিস্যু এটা কাটিলে কেনেকুৱা দেখা পায় বিকজ মাইক্ৰোস্কোপিকটো আমি জানিব লাগিব কাৰণ
তাতে বহুত বস্তু আমি যেতিয়া ইনভেষ্টিগেশ্যনছ পঠিয়াওঁ তো কেঞ্চাৰাছ চেল আছে নে নৰ্মেল এবনৰ্মেল চ' প্ৰথমতেতো আমি নৰ্মেলবোৰ জানিব লাগিব তেতিয়াহে এবনৰ্মেলখিনি জানিম চ' সেইবিলাক বস্তু হিষ্টলজি চ' দেৰ আৰ ভেৰি থিংছ তাতে আমাৰ মানে চব বস্তু ওলাই যায় তাতে আমি ড্ৰয়িঙো কৰিব লাগে গোটেইবিলাক বস্তুবিলাক আঁকিব লাগে চ' দিছ ইজ আ মিক্সচাৰ অফ এভৰিথিং তাৰপিছত আমি ইয়াৰ লগতে আমাক এক্সামত স্পেচিমেন্সবিলাক দিয়া হয় ৰিয়েল স্পেচিমেন্স যোনবিলাক বহুত পুৰণা হয়তো ফৰ্মেলিনত মানে হেৰি মানে প্ৰিজাৰ্ভড হৈ থাকে অৰ্গেনছবিলাক আমাৰ হাৰ্টটো কেনেকৈ থাকে হাৰ্টৰ কোনডাল কি আৰ্টাৰী কি ভেইন চ' সেইবিলাক বস্তু মানে আমি এনাটমিকেল পজিশ্যনত লৈ সেইবিলাক ষ্টাডি কৰিব লাগে চ' ইটছ আ ভেৰি এক্সাইটিং এক্সপিৰিয়েঞ্চ ফাৰ্ষ্ট ইয়েৰত মোৰ কাৰণেতো এনাটমি ৱাজ মষ্ট এক্সাইটিং বাকী কেইটাতকৈ বিকজ দে ৱাজ এ প্ৰেক্টিকেল হেৰি আৰু এইখিনি জাষ্ট মানে মই এনেই থুলমূলকৈ ক'লোঁ একচুৱেলি এনাটমি এক্সপিৰিয়েঞ্চটো কি হয় আৰুতো বহুত আছে কিন্তু তাৰ লগতে ফানি ছাইডখিনি কওঁ যে প্ৰথমখিনিতো এইখিনি বহুত এক্সাইট তাৰপিছত যেতিয়া ইউজটো হৈ যায় চবৰ কাৰণে নৰ্মেল হৈ যায় স্মেলো নৰ্মেল হৈ যায় এভৰিথিং নৰ্মেল হৈ যায় আমাৰ একো মানে বেয়া গোন্ধ নাপাওঁ একো নাপাওঁ সেনেকুৱা হৈ যায় তো ফানি ছাইডেছ কি হয় তাৰপিছত লাহে লাহে যেতিয়া এনেইতো আমাৰ থিয়ৰী ক্লাছ 45 মিনিটছ এনেকুৱা হৈয়ে থাকে ক্লাছেই হৈ থাকে তাৰপিছত ব্ৰেক এনেকৈ পাওঁ চ' ডিছেকশ্যন ক্লাছটো একচুৱেলি আমাৰ কাৰণে মোৰ এক্সপিৰিয়েঞ্চৰ পৰা সেই ডিছেকশ্যন কাৰণ 2 আৱাৰ্ছ পাওঁ ন চ' সেই পিৰিয়ডখিনি আমাৰ কাৰণে বহুত মানে মূল্যৱান হৈ যায় কাৰণ সেইখিনি সময়তে আমি চবে ইটোৱে সিটোক লগ পাবলৈ ধৰোঁ কাৰণ চবেই গ্ৰুপ ৱাইজ থাকে আৰু ইটছ আ বিগ হল আৰু তাতে তাৰপিছত লাহে লাহে কি হয় আমাৰ চব বস্তু চলিবলৈ ধৰে মানে ডিছেকশ্যন হলত গ'লে আমি আৰু চবকে নিজৰ লগৰখিনিৰ লগত কথা পাতিবলৈ অলপ টাইম পোৱা নিচিনা হৈ যায় তাতে মানে আমি চবকে লগ পাওঁ সেনেকুৱা নিচিনা হয় মানে কথা পাতিবলৈ অলপ সময় পাওঁ বাকীটো ক্লাছ এটেণ্ড কৰি থাকোঁতে যায় চ' লাহে লাহে কি হ'ল মানে আমাৰ না গোন্ধই এফেক্ট কৰে না গৰমে এফেক্ট কৰে নাথিং হা তো তাতে আৰু টাইমটো সময় সেইটোৱে চ' কেতিয়াবা ইভেন আমাৰ যদি কাৰোবাৰ বাৰ্থডে আছে খাবলৈও আমি মানে লেতেৰাতকৈ লেতেৰা জেগাত থাকিব পৰা মানে আমাৰ ইমিউন চিষ্টেমটো আহি যায় বুলি মই ভাবোঁ যেতিয়া আমি মেডিকেল এডুকেশ্যন মানে পাৰ্চু কৰোঁ কাৰণ তেতিয়া আমি তাতে খাওঁ ময়ে কিমানবাৰ কেক চেক কিবা বাৰ্থডে হৈছে কিবা নিছোঁ তাতে শ্বেয়াৰ কৰি আমাৰ একো মানে হেৰি নহয় কেতিয়াবা বিহু গ'ল নিলোঁ খালোঁ কাৰণ লগততো একেলগত নহ'লে বেলেগ সেনেকৈ টাইম মানে লগেই নহয় ন চ' সেই মানে 2 আৱাৰ্ছ আমাৰ ভাল লাগে মানে ৰিগাৰ্ডিং যেতিয়া আমি ডিছেকশ্যনো কৰোঁ বা যিয়ে নকৰোঁ মানে ষ্টাডি পেটাৰ্ণটো তাতে গ্ৰুপ ৱাইজ আমাৰ এটা এনজয়েবলো হয় আৰু ইণ্টাৰেষ্টিঙো হয় চ' এনাটমি ৱাজ মাই ফেভৰেট বুলি মই ক'ব লাগিব আৰু ইয়াৰ লগতে মই এইটো ক'ম যে আমাৰ ডেড বডি এক্সপিৰিয়েঞ্চটো বহুতে এইটো সোধে দেই আমি যে ব'নছবিলাক পঢ়োঁ চ' নকলি ব'নছ পঢ়োঁ নে কি মানে চ' ফাৰ্ষ্ট কি এক্সপিৰিয়েঞ্চ হৈছিলে উইথ দ্য ব'নছ কি হ'ল আমিতো ব'নছখিনি ল'বই লাগিব চ' এটা হিউমেন বডিৰ সঁচা মানুহৰ ল'ব লাগিব কাৰণ বস্তুবিলাক সঁচা মানুহৰ হেৰিতহে আমি গম পাম নকলিকে কেতিয়াও সেনেকৈ ফাইনকৈ বনাব নোৱাৰে আৰু এডাল বনত বা এডাল ষ্ট্ৰাকচাৰত এনেকৈ যোনটো অলপ গাত থাকে সেইখিনিও পঢ়িব লাগে মানে এটা সৰু ফুটা এটা থাকিব সেইখিনিও পঢ়িব লাগিব তাৰ ভিতৰেদি কি যায় সেইটোও পঢ়িব লাগিব চ' ইটছ চ' কমপ্লেক্স আৰু এফালৰ পৰা ভাবিব গ'লে মানে ইটছ চ' বিউটিফুল মানে মোৰ মানে সেইটো অনুভৱ হয় যে ভগৱানে ইমান ধুনীয়া বহুত কমপ্লেক্স বহুত পঢ়িব লাগে মানে মনত ৰাখিবলৈ ইটছ মানে নেক্সট ইম্পচিবল টাইপ হৈ যায় চব বস্তু কিন্তু ভগৱানে ইমান ধুনীয়াকৈ বস্তুবিলাক বনাইছে মানে এফালে যদি এটা ষ্ট্ৰাকচাৰ মানে ফাইবাৰ্ছবিলাক এনেকৈ আছে ইটো চাইডেও মানে সমান একদম চিমেট্ৰিকেল থাকিব আৰু চিমেট্ৰিকেলৰ পৰা কেতিয়াবা ভেৰিয়েশ্যনো থাকে মানে সেনেকুৱা চ' ইটছ ভেৰি বিউটিফুল মোৰ সেইটোৱে হেৰি আছিলে আমাৰ গাৰ ভিতৰত কেনেকৈ ব্লাড ভেচেলছ থাকে চ' এইটো ডিফাৰেণ্ট এজন লাইফ মানুহৰ বস্তুবিলাকৰ লগত এজন ডেড মানুহত আমি যেতিয়া পঢ়োঁ তেতিয়া ষ্ট্ৰাকচাৰেলিটো বেলেগ হ'ব কাৰণ এজন ব্লাড নাই হেৰি নাই চ' মৰা ব্যক্তিজনৰ বেলেগ কিন্তু আমিতো তেনেকৈয়ে পঢ়িব লাগিব আৰু তাৰ পাছত আমি যেতিয়া লাইফ ষ্ট্ৰাকচাৰ্ছত ট্ৰেন্সফৰ্ম হওঁ তেতিয়া এটা বেলেগ এক্সপিৰিয়েঞ্চ যোনটো পাছৰ ভিডিঅ'ত হয়তো মই ক'ম চ' ৰিগাৰ্ডিং দেট ব'নছ চ' ব'নছ ছেটটো কিনিব লাগে হা আমি কিনি লওঁ সেইটো আৰু আধা কাৰণ ভগৱানে একদম চিমেট্ৰিকেলকৈ বনাইছে ন আমাক যদি আধা কাটি দিয়ে তো আধা ছাইডটো যেনেকুৱা ইটো ছাইডো তেনেকুৱাই থাকে চ' এটা ছাইড ল'লেই হৈ যায় চ' এটা হেৰিৰ পৰা এটা স্কেলিটনৰ পৰা দুটা মানুহে বস্তুখিনি হেৰি কৰিব পাৰে আৰু কেতিয়াবা গ্ৰুপ ৱাইজো কিনি লোৱা হয় চ' মই ফাৰ্ষ্ট ইয়েৰত হোষ্টেলত থকা নাছিলোঁ কাৰণ মই হোষ্টেল পোৱা নাছিলোঁ চ' এটা ছাইড কিনি লৈছিলোঁ চ' এতিয়া মোৰ ব'নছখিনিতো হোষ্টেলত নাথাকে ঘৰতে আহিছে চ' মোৰ কিন্তু মেবি যিহেতু মোৰ এম্বিশ্যনটো গ'ল ডক্টৰ হোৱাৰে আছিলে মোৰ কিন্তু সেইখিনি ভয় ভাৱ লগা নাছিলে হা আৰু
নাজানো হৈও যায় বা এনেকুৱা চাগে চ' যেতিয়া বনছখিনি ফাৰ্ষ্ট লৈ আহিছে তেতিয়া আৰু এতিয়া ঘৰৰ মানে পৰিৱেশটো কেনেকুৱা হয় চ' মায়ে বেচিকেলি তো এটা ডাঙৰ ট্ৰাংক এটা দি দিছে তাতে বনছখিনি ভৰাই থবা আৰু ভৰাই থৈছোঁ আৰু কাৰণ সেইখিনি বহুত দামী হয় কাৰণ সেইটো পাছনো হ'ব কাৰণ পাবলৈ টান ন এনেকৈতো একদম ক'ৰবাত পাব এইখিনি মানে পোৱাটো বহুত টান বস্তু তাৰপিছত ট্ৰাংকত ভৰাই থওঁ আৰু হা বাহিৰত থাকে বাহিৰত আছিলে ফাৰ্ষ্ট আৰু যেতিয়া কলেজৰ পৰা আহোঁ আৰু মায়ে মানে বাহিৰে সোমা আৰু এপ্ৰন খুলি গা ধোৱাৰ প্ৰথম মানে সেইবিলাক হা তাৰপিছত আমাৰতো আমিতো এইফালে আৰু ট্ৰেইণ্ড হৈয়ে আছোঁ লেতেৰা জেগা লেতেৰা নহয় সেইবিলাক বস্তুৰ লগতে চ' লাহে হৈ ইমিউনো হৈ গৈছোঁ আৰু আমাৰ সেই ঘিং লগা বস্তুটো আৰু সেইকাৰণে আমাৰ হয়তো নাই মানে নৰ্মেল মানুহে বা ঘৰত বা কেনেকুৱা সেইখিনি বস্তু মানে আগৰ পৰাই মোৰো নাই প্ৰেক্টিকেলিও আৰু মই মানুহক মানে সেই প্ৰথম সোমোৱাৰ লগে যোনখিনি কথা যে মানুহ হিচাপে আমি ইভেন ডেড বডিকো আমি যেতিয়া ৰেচপেক্ট কৰিব লাগে তো এজন লাইফ মানুহকতো ৰেচপেক্ট কৰিবই লাগিব আৰু তাতেনো কাষ্ট ক্ৰীড কোন কলা কোন বগা কাৰ কি আৰু কাবাৰ অসুখীয়া মানুহ এজন আহিব আমাৰ ওচৰত তো আমি তেওঁলোকক ঘিং কৰিব নোৱাৰোঁ চ' আমাৰ সেই ভাৱটো ষ্টাৰ্টিঙৰ পৰাই আমাৰ লগত আহি আছে তো ঘৰৰ হেৰিটো অলপ বেলেগ থাকে কিন্তু মাহঁতৰ লগে আমাৰ লগত সেনেকৈ চেঞ্জ কাৰণ কেনে এক্সিষ্ট কৰিবই লাগিব চ' লাহে তাৰপিছত সেইখিনি আৰু যিখিনি অলপ মেইনটেইন কৰিব লাগে কৰা যায় আৰু মানে নিজকেতো ক্লিনকৈ ৰখাটো সেইটো ইম্পৰ্টেণ্ট বুলি ভাবোঁ কিন্তু কাবাক যে হেৰি কৰিব লাগিব সেনেকুৱা নহয় তো তাৰপিছত লাহে তাৰপিছত যেতিয়া মানে আৰু পৰীক্ষাটো হৈয়ে থাকে এই পাৰ্ট কম হ'ব মানে এনি টাইম এক্সাম দিয়ে থাকিব লাগিব এক্সামৰ কাৰণে মানে ভয়ে নালাগা নিচিনা হৈ যায় তো তাৰপিছত লাহে মানে যেতিয়া বেছিকৈ পঢ়িব লগা হৈ আছে এক্সামৰ ওচৰ লাহে পায় তো সেই বনছখিনি লাহে বাহিৰৰ পৰা আহি ভিতৰলৈ ঘৰৰ ভিতৰত আহি ফাইনেলি মানে নিজৰ ৰুমৰ টেবল বিচনালৈকে পাই যায়গৈ মানে হা ফাইনেললৈকে চব প্ৰথমতে বাহিৰৰ পৰা আনি কেনে পঢ়া সময়ত পঢ়িলোঁ তাৰপৰা হাত চাত ধুই কেনে থৈ দিলোঁ আকৌ বাহিৰত তাৰপিছত যেতিয়া পঢ়াৰ লোড যেতিয়া বাঢ়ি যায় আৰু মেইনলি যেতিয়া একদম ফাইনেল MB ওচৰত হয় তেতিয়াতো কিমান পঢ়িব লাগে তেতিয়াতো লাষ্টৰ দিনা আৰু এই স্কালটোতো এনেইতো আমি ভূতৰ চিনেমাত দেখোঁ যোনটো বহুত ভয় লাগে আনি পঢ়ি মানে খাবলৈ হেৰি হ'বলৈ সময় নাই আৰু যিখিনি সময় পাইছোঁ পঢ়িছোঁ আৰু টেবুলত থাকিব মানে লগতে থকা নিচিনাই হয় চ' কেতিয়াবা ভাবি চাওঁ মানুহে ইমান ভূত চুত বুলি ভয় কৰে কিন্তু আমাৰ মানে সেইটো এটা লাইফ হিউমেন বিঙে আছিলে হয়তো তেওঁলোকেও চাগে সেই বডিটোৱে আমাক ছাপোৰ্ট কৰে বা হোৱাট এভাৰ স্পিৰিচুৱেলিও যাওঁ বা যিয়ে নাযাওঁ কিন্তু আমি মই সেনেকৈ ইমান ভবা নাছিলোঁ তো মেবি আমিতো এটা মানে ক'বলৈ গ'লে মৰা মানুহৰ বনছৰ লগত মৰা মানুহৰ বডি এটাৰ লগতে নিজেও শুইছোঁ খাইছোঁ এনেকুৱা নিচিনা আছিলে বাট ষ্টিল কিন্তু সেইটো অনুভৱ নহ'ল কিন্তু যে ছামথিং কিবা মানে চ' সেই মোৰতো মানুহৰ কাৰণে ভয় লাগে ভূততকৈ বেছি চ' সেইটো এক্সপিৰিয়েঞ্চ এটা হয় চ' ডেট ইজ অলছ' ফানি এক্সপিৰিয়েঞ্চ ভাল লাগে আৰু যোনটো বেলেগ মানুহে এইটো এক্সপিৰিয়েঞ্চ নকয় বেলেগ প্ৰফেশ্যনত কোনেও এইটো বস্তু এক্সপিৰিয়েঞ্চ কৰিব নোৱাৰে এণ্ড দিছ ইজ ছামথিং ৰিয়েল হা চ' আজিলৈ ইমানখিনিয়ে ক'লোঁ চ' এনেকৈ যদি আপোনালোকে আৰু ভাল ভিডিঅ'ছ বিচাৰে আৰু ইণ্টাৰেষ্টিং এণ্ড প্ৰেক্টিকেল এণ্ড ট্ৰু story from me more experience of press so stay tuned to my channel and so bye bye